পুৰ হোৱাৰ দিশে নলবাৰীবাসীৰ সপোন হৰি মন্দিৰৰ প্ৰাংগণত নিৰ্মাণ হৈছে শিৱ মন্দিৰ কথা দি কথা ৰাখিলে উদ্যোগপতি নৃপেন দাসে মন্দিৰৰ প্ৰায় 90% কাম সম্পূৰ্ণ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি দেখালে এনআৰডি গ্ৰুপৰ অধ্যক্ষ অসম লাইফ 24 পৰিচালনা সঞ্চালক নৃপেন দাস ডাঙৰীয়াই ইয়াত 4টা মন্দিৰ হ'ব তাৰে এটা মন্দিৰ মোক বনোৱাৰ বাবে কৈছিল আৰু মই মন্দিৰটো ৰাসৰ পিছতে আৰম্ভ কৰিম তেওঁলোকে মোক নক্সা দিব আৰু নক্সা মতে নৃপেন দাস ডাঙৰীয়াই নলবাৰী ৰাস মহোৎসৱৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত প্ৰতিশ্ৰুতি দিছিলে হৰি মন্দিৰ প্ৰাংগণত এটা শিৱ মন্দিৰ নিৰ্মাণ কৰাৰ আৰু সেইমতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে চিএমডি নৃপেন দাস ডাঙৰীয়াই হয় কথা দি কথা ৰাখিলে এনআৰডি গ্ৰুপ তথা অসম লাইফ 24ৰ অধ্যক্ষ ৰাজ্যৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি বিশিষ্ট সমাজসেৱক নৃপেন দাসে এয়া হৈছে উত্তৰ পূব ভাৰতৰ সনাতনী ধৰ্মীয় সংস্কৃতিৰ অন্যতম পীঠস্থান নলবাৰীৰ হৰি মন্দিৰ 1933 চনৰ পৰা এই হৰি মন্দিৰত উদযাপন কৰি অহা হৈছে ৰাস মহোৎসৱ ইতিমধ্যে 92টা বৰ্ষ অতিক্ৰম কৰিছে এই ৰাস মহোৎসৱে 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম লাইফ 24ৰ অধ্যক্ষ নৃপেন দাস তেতিয়াই বিশিষ্ট সমাজসেৱকগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল হৰি মন্দিৰ প্ৰাংগণত এটা শিৱ মন্দিৰ নিৰ্মাণ কৰাৰ আৰু কথা মতেই নিৰ্মাণ কৰা হ'ল এই আটক ধুনীয়া শিৱ মন্দিৰটো ইতিমধ্যে 90% কাম সম্পূৰ্ণ হৈছে এই শিৱ মন্দিৰৰ অসম লাইফ 24 আৰু এনআইডি গ্ৰুপৰ অধ্যক্ষ ডাঙৰীয়া নৃপেন দাস ডাঙৰীয়া সেই সময়ত প্ৰতিশ্ৰুতি দিছিল এটা ধুনীয়া এটা শিৱ মন্দিৰ এটা আমাৰ ইয়াত এটা নিৰ্মাণ কৰিব বুলি আৰু তেখেতে আমাক তেখেতৰ কথা ৰাখিলে আজি মোটামুটি আমাৰ 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে এই মূৰ্তিবিলাকো আহি পাইছে এতিয়া জাষ্ট ৰংখিনি কৰি আমাৰ ৰং ফিনিচিং কৰি আমাৰ এতিয়া ল'ব লাগে আৰু শেষ পৰ্যায়ত কামত আমাৰ এতিয়া ৰৈ আছে আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই এই শিৱ মন্দিৰটো সম্পূৰ্ণ হ'ব তাৰ পাছতে ৰাইজলৈ বুলি আগবঢ়াই দিয়া হ'ব এই মন্দিৰ ভাগ কথা দিয়াৰ দৰেই কাম সম্পূৰ্ণ কৰাৰ বাবে অসম লাইফ 24ৰ অধ্যক্ষ নৃপেন দাসক ধন্যবাদ ৰাইজ তথা হৰি মন্দিৰ পৰিচালনা সমিতিৰ নলবাৰীবাসীয়ে কৃতজ্ঞতা জনালে বিশিষ্ট উদ্যোগপতিগৰাকী প্ৰায় মন্দিৰৰ হেৰিবিলাক আৰু ঠিক হোৱা নাছিল এখেতে যে নিজে আগবাঢ়ি আহি আৰু মন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত তেখেতে যে কামখিনি কৰি দিছে তাৰ বাবে আমি নথৈ আনন্দিত খুব ভাল পাইছোঁ এনআৰডি গ্ৰুপৰ অধ্যক্ষ সন্মানীয় নৃপেন দাস ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আমাৰ মন্দিৰলৈ মাতি আনিছিলে আৰু তেখেতসকলেও এটা দায়িত্ব অৰ্পণ কৰিছিলে যে মন্দিৰত ভগ্নপ্ৰায় হৈ থকা মন্দিৰকেইটা আমি নিৰ্মাণ কৰিম এই মন্দিৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকক আমি অনুৰোধ জনাইছোঁ আপোনালোকে মন্দিৰবিলাক নিৰ্মাণ কৰি দিব লাগে তেতিয়া তেখেতে অৰ্থাৎ নৃপেন দাস ডাঙৰীয়াই শিৱ মন্দিৰটো নিৰ্মাণৰ কাৰণে কাম হাতত লৈছিলে আৰু তেওঁ আমাক সভাতে প্ৰতিশ্ৰুতি দিছিলে যে মন্দিৰটো মই সম্পূৰ্ণকৈ নিৰ্মাণ কৰি দিম আৰু সেই মন্দিৰৰ কাম তেওঁ আৰম্ভ কৰি আজিৰ তাৰিখলৈকে মন্দিৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰায় আমাৰ এতিয়া ৰঙৰ কামটোহে বাকী আছে গতিকে এইখিনি কামো অতি সোনকালে মানে সম্পূৰ্ণ কৰি আমাৰ হৰি মন্দিৰ কৰ্তৃপক্ষক এইটো চমজাই দিব এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ দিশে নলবাৰীবাসীৰ বহাগৰী আনন্দৰ ক্ষণত নলবাৰীবাসী আজি অত্যন্ত সুখী আৰু আনন্দিত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24